কাজল আইলাইনাৰ লিপষ্টিক তেহে নাৰীৰ মন মোহিব সেয়াই ঠিক পত্নীক লাগে ৰঙা লিপষ্টিক স্বামীয়ে আনিলে মেৰুন ৰঙৰ পাছৰখিনি কম তাৰ আগতে যুৱক পুৰুষসকললৈ এটি উপদেশ যিসকলে বিয়া পতা নাই তেওঁলোকে এই প্ৰতিবেদন শেষলৈকে চাওক পতাসকলেও সাৱধান হওক বিবাহিত পুৰুষসকলে জানে দিনটো কাম কৰি ঘৰলৈ যোৱাৰ পূৰ্বে যেতিয়া পত্নীৰ ফোনটো আহে তেতিয়া যেন মূৰত সৰগ ভাগি পৰে ফোনটো ৰিচিভ কৰাৰ পাছতেই পত্নীৰ দীঘলীয়া তালিকা আহোঁতে শৰ্মাদাৰ দোকানৰ পৰা অমুকটো লৈ আহিবচোন বহুদিন বিৰিয়ানী খোৱা নাই আহোঁতে পাৰিলে লৈ আহিবচোন মাইনাটোৱে বৰ আমনি কৰিছে চিপছ আৰু চকলেট আনিবলৈ নাপাহৰিব কালিলৈ বৰুৱানীৰ ল'ৰাটোৰ জন্মদিন কিবা এটা নিদিলে ভাল হ'ব জানো এয়াই সংসাৰৰ জ্বালা নুজুৰেহে নুজুৰে যদি পত্নীয়ে কোৱা বস্তুটো আনিবলৈ পাহৰে তেন্তে সেইদিনা ৰাতি ভাত খোৱাৰ আশা বাদেই দিয়ক এনে এক ঘটনাই সংঘটিত হ'ল এজন পুৰুষৰ সৈতে পত্নীয়ে মেকআপ কৰি ভাল পায় সেয়ে স্বামীক আনিবলৈ ক'লে ৰঙা ৰঙৰ এটা লিপষ্টিক স্বামীয়ে পত্নীৰ কথা মতেই আনিলে এটা লিপষ্টিক আনিলে ঠিকেই কিন্তু ৰঙতহে লাগিল গণ্ডগোল ৰঙাৰ পৰিৱৰ্তে স্বামীয়ে লৈ আনিলে মেৰুন ৰঙৰ লিপষ্টিক ইমানতেই খঙত অগ্নি শৰ্মা পত্নী স্বামীৰ সৈতে লাগিল তৰ্কযুদ্ধ স্বামীয়ে বুজালে অলপ ধৈৰ্য ধৰাচোন আনি দিম নহয় আকৌ নাই নামানে পত্নীয়ে খঙতে স্বামীক এৰি গুচি গ'ল মাতৃগৃহলৈ স্বামীয়ে বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো উভতি নাহিল স্বামী গৃহলৈ ঘটনা পালেগৈ আৰক্ষী থানাত পালেগৈ আদালতত তথাপিও পত্নী আকুৰকুচ নাহে মানে নাহি উত্তৰ প্ৰদেশৰ আগ্ৰাত এটি পৰিয়ালত সংঘটিত হৈছে এই ঘটনা সামান্য এটা লিপষ্টিকৰ বাবেই ভাঙি গ'ল এখন সুখৰ সংসাৰ টিকটিকীয়া ৰঙা ৰঙৰ লিপষ্টিক আনি দিব নোৱাৰি নিজ পত্নীকে এৰিবলগীয়া হ'ল স্বামীয়ে গতিকে সাৱধান বিয়া পাতি বৰবাদ হোৱাৰ পূৰ্বেই সাৱধান হওক সকলো নাৰী কিন্তু একেই নহয় নিউজ ডেস্ক খবৰ.com